ইতিমধ্যে বন্ধুসকল আপোনালোকে নিশ্চয়কৈ জানে পংখী সন্দিকৈ ৰহস্যজনক মৃত্যুৰ আঁৰৰ ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে মহিলাসকল যথেষ্ট সৰব হৈ উঠিছে। ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিছে। কোনে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কেনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে সমগ্ৰ দৃশ্য মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বন্ধুসকল। তাৰ আগতে এটা কথা কৈ থ'ব বিচাৰিছোঁ, কোনো এজন ব্যক্তিয়েই নিজে আত্মহনন কেতিয়াও কৰিব নোৱাৰে। নিজৰ জীৱনটো নিজে বিনা কাৰণত কোনেও আত্মহনন কৰিব নোৱাৰে। তাৰ আঁৰত নিশ্চয়কৈ এটা গোপন ৰহস্য থাকিব লাগিব আৰু এই গোপন ৰহস্য উদ্ধাৰৰ বাবে বৰ্তমান মহিলাসকল ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিছে। আৰু এই মুহূৰ্ততে বন্ধুসকল অসমবাসী ৰাইজৰ মাজলৈ আহিছে এটা সোণালী সুযোগ, আৰু এই সোণালী সুযোগটো হৈ গ'ল অসম তথা ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থা কিমান মজবুত এই কথা পৰীক্ষা নিৰীক্ষা কৰি চাবৰ বাবে অসমবাসী ৰাইজৰ মাজত আহিছে সোণালী সুযোগ দ্বিতীয়বাৰৰ বাবে। প্ৰথমবাৰ আছিল আজি 1 বছৰ আগত জোনমণি ৰাভা নামৰ এগৰাকী অসমীয়া যুৱতীক কেইগৰাকীমান পাখণ্ডই মিলি পেলাই নিৰ্মমভাৱে হত্যা কৰিছিল। কিন্তু সেই হত্যাকাণ্ডক অসমবাসী ৰাইজে সম্পূৰ্ণৰূপে আঁৰৰ ৰহস্যটো উদ্ঘাটন কৰিছিল, কিন্তু অসম তথা ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাই এই ঘটনাৰ আঁৰৰ ৰহস্যৰ একো উমঘামেই নাপালে। তাৰ ফলত অসমৰ প্ৰশাসন ব্যৱস্থাক অসম তথা ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাক একেবাৰে দুৰ্বল বুলি অসমবাসী ৰাইজে দাবী জনাব বিচাৰিছিল। আৰু এতিয়া আহিছে অসমবাসী ৰাইজৰ দ্বিতীয় সোণালী সুযোগ। আপোনাৰ পংখী সন্দিকৈৰ যিটো আত্মহনন, যিটো মৃত্যু আকস্মিক কি বুলি কয়, পংখী সন্দিকৈৰ যি ৰহস্যজনক মৃত্যু, এই মৃত্যুৰ আঁৰৰ ৰহস্য উদ্ঘাটনৰ ক্ষেত্ৰত কিমান আগভাগ ল'ব, কিমান গুৰুত্ব সহকাৰে ল'ব, নাইবা পংখী সন্দিকৈৰ মৃত্যুৰ আঁৰৰ ৰহস্যটো উদ্ঘাটন কৰিবলৈ সক্ষম হ'বনে অসম তথা ভাৰতবৰ্ষৰ আইন ব্যৱস্থা। গতিকে এইটো যথেষ্ট লক্ষণীয় হৈ পৰিছে বন্ধুসকল। আমাৰ মাজত আহিছে এটা সোণালী সুযোগ। আহকচোন তেতিয়াহ'লে চাওঁ বন্ধুসকল, নাৰীসকলে মহিলাসকলে ৰাজপথত ওলাই পেলাই পংখী সন্দিকৈৰ মৃত্যুৰ আঁৰৰ ৰহস্য উদ্ঘাটন কৰাৰ দাবীত কেনেকুৱা ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিলে এই কথা প্ৰথমতে জানি লওঁ আহক। কি হ'ব, মই মোৰ ছোৱালীজনীক সম্পূৰ্ণভাৱে হত্যা কৰিলে, সেয়া 100% মই নিশ্চিত। প্ৰথমৰ পৰাই মই নিশ্চিত, আৰু এতিয়া যিবিলাক তথ্য পাইছোঁ সম্পূৰ্ণৰূপে মই নিশ্চিত তাইক সি হত্যা কৰি পেলালে। কাৰণ মই যেতিয়া তাইৰ লগত 10টা বজাৰ সময়লৈকে কথা পাতিছিলোঁ, তাৰপিছত মই ভাবিছিলোঁ তাইক কাৰো লগত কোনো যোগাযোগ কৰা নাই। কিন্তু কালি মই গম পালোঁ এগৰাকী অন্তৰংগ বান্ধৱীৰ সৈতে তাই 11টা বজাত তাই কথা পাতিছে। তাই কৈছে যে ই মোক মাৰিলে, বহুত মাৰিলে, উখৰি যোৱাকৈ মাৰিলে। কিয় মই সেই যিখিনি মেছেজ মই আগতে কৈছোঁ, বেলেগ ছোৱালীলৈ সি লিখা মেছেজখিনি তাই মোবাইলত ছেভ কৰি থৈছিলে। সেই মেছেজখিনি সেই ছোৱালীজনীক দি দিলে যে মই তাৰ পত্নী হয়, তই কিয় এনেকুৱা কৰিছ বুলি। তেতিয়া ছোৱালীজনীয়ে নহয় বুলি কোৱা কাৰণে মানে সেই মেছেজখিনি আমাৰ ছোৱালীজনীয়ে, মোৰ ছোৱালীজনীয়ে এই তাৰ ইজনী ভাল পোৱা ছোৱালীজনীলৈ মেছেজখিনি দি দিয়াৰ কাৰণে সি কামৰ পৰা অহাৰ পাছতে, মানে মোৰলৈ ফোন কৰাৰ পাছৰ পৰা সি ডৰ লাগি আছে আৰু মোক বহুত মাৰিলে সেই বুলি ছোৱালীজনীক কৈছিলে। তাৰপৰা আৰু কৈছে যে মই এতিয়া সাপে খাটি গাঁৱৰ ঘৰলৈ যাম, মই শহু শাহুৰ লগত মই কওঁ মই আৰু ইয়াৰ লগত নাথাকোঁ, ডিভোৰ্চ দিম ইয়াক। তাৰ বিষয়ে মই মানে গাঁৱৰ ঘৰত কওঁগৈ। তেতিয়া এই লগৰ ছোৱালীজনীয়ে ক'লে তই ইমান ৰাতি যাব নালাগে, এই ৰাতিপুৱাই যাবি থ এই বুলি ক'লে। এই বুলি কোৱাৰ পিছতে ফোনটো কাটি দিলে। কি কাৰণে কাটি দিলে নাজানো, মোক আৰু একোৱে নক'লে। তাৰপাছত ৰাতিপুৱা মই এনেকৈ শুনিছোঁ তাই মোক কালি তেনেকৈ ক'লে। এতিয়া সম্পূৰ্ণ আৰু তাতকৈ বেলেগ একো প্ৰমাণ মানে নালাগে, সম্পূৰ্ণৰূপে আৰু ফটোবিলাক চায়ো সকলোৱে গম পাইছে এইটো যে এটা আত্মহত্যা নে হত্যা। গতিকে গোটেই জনসাধাৰণে গম পাই গৈছে, হয়তো এইটো পষ্টমৰ্টেম ৰিপৰ্টলৈ আশা কৰি মানে লাভ নাই। গতিকে এইটো হত্যাকাণ্ড বিচাৰ সোনকালে, অতি সোনকালে
প্ৰশাসনে যাতে বিচাৰৰ তদন্ত আগবাঢ়ে আৰু এই পাখণ্ডটোক এই কালপিতটোক অতি সোনকালে চৰম শাস্তি দিয়ক ফাঁচি দিয়ক। তেতিয়াহে মোৰ ছোৱালীজনীয়ে ন্যায় পাব, মোৰ আত্মাখনে শান্তি পাব। মই যেন মোৰ ছোৱালীজনীক আকৌ ঘূৰাই পাম, মোৰ তেনেকুৱা লাগিব।